নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে লৈ আহিছোঁ 2026 বৰ্ষত যি DLED এক্সাম এণ্ট্ৰেন্স এক্সাম হ'ব সেইটোত যিবিলাক কুৱেশ্যন ছায়েন্সৰ কুৱেশ্যন আহি থকা দেখা গৈছে সেইবিলাক আজি তোমালোকৰ বাবে লৈ আহিছোঁ। গতিকে ভিডিঅ'টো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যিবিলাক আগন্তুক এক্সামৰ কাৰণে নটিফিকেশ্যন আহিব বা এডভাৰটাইজমেণ্ট আহিব সেইবিলাক এইটো চেনেলৰ যোগেদি তোমালোকৰ ওচৰত আগবঢ়াই দিয়া হ'ব। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে কি, হোৱাট ইজ দ্য কেমিকেল চিম্বল ফৰ ৱাটাৰ? কি অসমীয়াত পানীৰ বাবে ৰাসায়নিক সংকেত কি? পানীৰ যিটো ৰাসায়নিক সংকেত বা চিহ্ন সেইটো কিহৰ দ্বাৰা বুজোৱা হয়? ইয়াত অপশ্যন দিয়া আছে, অপশ্যন এ দিয়া আছে O2, বিত দিয়া আছে H2O আৰু চিত দিয়া আছে CO2 আৰু ডিত দিয়া আছে কি HO। ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াৰ ভিতৰত শুদ্ধ এণ্টাৰ হৈছে অপশ্যন বি H2O। আমি সাধাৰণতে জানো পানীত কি থাকে, দুটা অণু আৰু এটা কি থাকে, অক্সিজেনৰ অণু থাকে, সেইটো হয় H2O। এইটো কুৱেশ্যন বহুতবাৰ আহি থকা দেখা গৈছে ছায়েন্সৰ পৰ্চনত। দ্বিতীয় কুৱেশ্যনত কি দিয়া আছে চাওক, হুইচ প্লেনেট ইজ ন'ন এজ দ্য ৰেড প্লেনেট? কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়? অপশ্যন এ দিয়া আছে আৰ্থ, বিত দিয়া আছে মাৰ্চ, চিত দিয়া আছে জুপিটাৰ আৰু ডিত দিয়া আছে ভেনাছ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মাৰ্চ। ইয়াৰ পিছত দিয়া আছে হোৱাট গেছ ডু প্লেণ্টছ এবজৰ্ব ফ্ৰম এটমস্ফিয়াৰ? উদ্ভিদে বায়ুমণ্ডলৰ পৰা কি গেছ শোষণ কৰে? অপশ্যন এ দিয়া আছে অক্সিজেন, বিত দিয়া আছে নাইট্ৰজেন, চিত আছে কি কাৰ্বন ডাই অক্সাইড আৰু ডিত আছে হাইড্ৰজেন। ইয়াৰ ভিতৰত কোনটো হ'ব উত্তৰ? কাৰ্বন ডাই অক্সাইড। উদ্ভিদে কি কৰে, বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ শোষণ কৰে আৰু কি কৰে, মানুহে অক্সিজেন গেছটো শোষণ কৰে। ইয়াৰ পিছত দিয়া আছে কি, হোৱাট ইজ দ্য বইলিং পইণ্ট অফ ৱাটাৰ? পানীৰ উতল বিন্দু কিমান বা পানীৰ উতলাংক সাধাৰণতে কিমান হয়? অপশ্যন বিত আছে কি 90 ডিগ্ৰী চেলচিয়াছ, বিত আছে 50 ডিগ্ৰী চেলচিয়াছ, চিত আছে কি 100 ডিগ্ৰী চেলচিয়াছ আৰু ডিত আছে কি 120 ডিগ্ৰী চেলচিয়াছ। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? 100 ডিগ্ৰী চেলচিয়াছ। পানী 100 ডিগ্ৰী চেলচিয়াছ কি হয়, বইল হয় বা উতল হয়। আৰু কি আৰু ইয়াৰ পৰা এটা কুৱেশ্যন আহে কি, পানীৰ ঘনত্ব কেতিয়া সৰ্বোচ্চ হয়? যেতিয়া 4 ডিগ্ৰী চেলচিয়াছ হয় তেতিয়া কি হয়, পানীৰ সৰ্বোচ্চ ঘনত্ব হয়। এইটো মনত ৰাখিব, এইটো আহি যাব পাৰে। ইয়াৰ পিছত দিয়া আছে হুইচ পাৰ্ট অফ দ্য হিউমেন বডি পাম্পছ ব্লাড? মানুহৰ শৰীৰৰ কোনটো অংশই তেজ পাম্প কৰে? অপশ্যন এ দিয়া আছে কি ব্ৰেইন, বিত দিয়া আছে লিভাৰ, চিত দিয়া আছে হাৰ্ট আৰু ডিত দিয়া আছে কি লাংছ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এনচাৰ চি হাৰ্ট। হাৰ্টে কি কৰে, আমাৰ তেজবিলাক পাম্প কৰি থাকে। আৰু লাংছ মানে কি হাওঁফাওঁ। হাওঁফাওঁ কি কৰে, আমাৰ যিবিলাক আমাৰ বায়ু সোমায় সেইবিলাক কি কৰে, তাৰ পৰা শোধন কৰে আৰু আমাৰ তেজলৈ পঠিয়ায় তাৰ পৰা। আৰু ব্ৰেইনে কি কৰে, আমাৰ যিবিলাক মেমৰি থাকে সেইবিলাক ব্ৰেইনে কাম কৰে আমাৰ আৰু যিটো আমাৰ গোটেই শৰীৰৰ নাৰ্ভবিলাক ইয়াৰ পৰাই চলাচল কৰে। আজিৰ ভিডিঅ' এইখিনিলৈকে তোমালোকৰ বাবে লৈ আহিছোঁ। ভিডিঅ' যদি ভাল লাগে চেনেলটো শ্বেয়াৰ কৰি দিবা আৰু কটাৰ তলত কমেণ্ট কৰি দিবা।